যদিও বা হয় আমার দেখা বুড়া মানে প্রভু এই জনম। ইয়াতে কৰিশ্মা নাথৰ একো ভুল নাই। আপোনালোকে দেখিছে পৰজনমৰ শুভ লগনৰ গীতটি বিকৃত কৰিছে, কিন্তু নাগাৰা নামৰ পাঠিকা কৰিশ্মা নাথৰ ইয়াতে সমূলি দুখ নাই। কাৰণ এইগৰাকী কৰিশ্মা নাথে বাহুল্যামী আগৰ পৰাই কৰিছে। যেতিয়াৰ পৰাই তেওঁ পে ভাইৰেল হৈ পৰিছিল, তাৰ পিছৰ পৰাই তেওঁ বিতৰ্কত আহিয়ে আছে। ইটোৰ পিছত সিটো, সিটোৰ পিছত সিটো বিতৰ্ক হৈয়ে থাকে এইগৰাকী কৰিশ্মা নাথক লৈ। বহুতে কয় কৰিশ্মা নাথ নৱপ্ৰজন্মৰ এগৰাকী পাঠিকা, তেওঁ এই যে আমাৰ কলা সংস্কৃতি সেই আঁকোৱালি ল'ব বিচাৰিছে, তেওঁ আগুৱাই নিব বিচাৰিছে, গতিকে আমি তেওঁক ছাপোৰ্ট কৰিব লাগে। কিন্তু সেই কথাখিনি ময়ো ছাপোৰ্ট কৰোঁ যে হয় তেওঁক ছাপোৰ্ট কৰাটো দৰকাৰ, কিন্তু যদি তেওঁ নিজৰ ভুলখিনি যদি তেওঁ নিজে শুধৰাব নোৱাৰে, তেতিয়াহ'লে সেই বস্তুখিনিক আমি কেনেকৈ ছাপোৰ্ট কৰিম? যে কৰিশ্মা নাথৰ যেতিয়াই ভুল হয় তেতিয়া প্ৰত্যেকবাৰে তেওঁক আঙুলিয়াই দিয়া হয় যে এই বস্তুটো তেওঁৰ ভুল হৈছে, কিন্তু সেইখিনিক তেওঁ ক'ৰবাত অহংকাৰত, দম্ভ অহংকাৰত সেই বস্তুখিনি তেওঁ আওকাণ কৰে, আওকাণ কৰি তেওঁ গুচি যায়। কাৰণ তেওঁক এইটো কাৰণে তেওঁ সেইবোৰক আওকাণ কৰিব পৰা হৈছে, কাৰণ একাংশ সমিতিয়ে সেইগৰাকী বিতৰ্কিত কৰিশ্মা নাথক তেওঁলোকৰ অনুষ্ঠানলৈ, তেওঁলোকৰ পূজা পাৰ্বণলৈ কৰিশ্মা নাথক নিমন্ত্ৰণ দিয়ে, আৰু সেইকাৰণে কৰিশ্মা নাথে এতিয়া এনেকৈ বিষ্ণু ৰাভাৰ গীতটিকো তেওঁলোকে অপমান কৰিবৰ কাৰণে কৰিশ্মা নাথে তেওঁ সাহসকণ পাইছে, সাহস পাইছে বিষ্ণু ৰাভাৰ গীতক অপমান কৰিব। এতিয়া বহু থানাত কৰিশ্মা নাথৰ ওপৰত কেছ দিয়া হৈছে, বহুতেই কৰিশ্মা নাথক বহিষ্কাৰ কৰিছে। কেৱল এই সামাজিক মাধ্যমত বহিষ্কাৰ কৰি লাভ নাই। সামাজিক মাধ্যমত দুদিনৰ কাৰণে কৰিশ্মা নাথৰ ওপৰত কিবা এটা লিখিব, দুদিন পিছত নোহোৱা হৈ যাব, আন এটা টপিক আহিব, মানুহে সেই টপিকটোলৈ ব্যস্ত হৈ থাকিব। আৰু এই কৰিশ্মা নাথে এনেকৈয়ে কিন্তু তেওঁ বিতৰ্ক কৰি গৈয়ে থাকিব, কাৰণ বিতৰ্ক হোৱাৰ লগে লগে তেওঁলোকৰ মুখখন আৰু ফ্ৰেমত আহে, আৰু মানুহে তেওঁলোকক চিনি পোৱা হয় তেওঁলোক বিতৰ্কিত হোৱাৰ পিছতে, আৰু দুখনকৈ তেওঁলোকে অনুষ্ঠান বেছিকৈ লাভালাভ কৰে। গতিকে তেওঁলোকে নিজে শুধৰণি হ'ব লাগিব। এতিয়া মই যে ক'লোঁ কৰিশ্মা নাথৰ ইয়াতে ভুল নাই। আজি কৰিশ্মা নাথে এই গীতটি বিকৃত কৰাৰ লগে লগে মানুহে কৈলাশ তালুকদাৰ, নাগাৰা নামৰ সম্ৰাট কৈলাশ তালুকদাৰক মানুহে এতিয়া ধৰিছে। কৈলাশ তালুকদাৰে এটা সময়ত এইটো পৰজনমৰ শুভ লগনৰ এই গীতটি তেওঁ গাইছিল, তেওঁ নাগাৰা নামৰ এটি কেছেটত সেই গীতটি এতিয়া পোৱা গৈছে। তাৰপিছত মানুহে কৈছে যে নাগাৰা নামৰ পাঠক কৈলাশ তালুকদাৰে যদি এই গীতটি গাব পাৰে, কৰিশ্মা নাথে এই গীতটি গাওঁতে কিহৰ কাৰণে বিতৰ্কিত? কৈলাশ তালুকদাৰে এই গীতটি ৰাভাদেৱৰ, বিষ্ণু ৰাভাদেৱৰ পৰজনমৰ শুভ লগনৰ এই গীতটি কেনেকৈ তেওঁ গীতটি গাইছে, আৰু কৰিশ্মা নাথে কেনেকৈ গীতটি গাইছে, এবাৰ আকাশ পাতাল পাৰ্থক্য আছে, এবাৰ ভালকৈ চোৱাটো দৰকাৰ। গতিকে তেওঁলোকে সেই গীতটি গালে বোলে, তেওঁ এই গীতটিকে যদি সুন্দৰকৈ যদি তেওঁ পৰিৱেশন কৰিলে হয় তেতিয়া বেলেগ কথা আছিল, কিন্তু যিটো হিচাপত কৰিশ্মা নাথে গীতটি পৰিৱেশন কৰিলে সেইটো কাৰণে মানুহ কিন্তু বৰ্তমান সময়ত ক্ষোভিত হৈ পৰিছে। সেইকাৰণে কৈছোঁ ভুল কৰিশ্মা নাথৰ নহয়, ভুল হৈছে আমাৰ একাংশ মানুহৰ, যিসকল মানুহে এইগৰাকী কৰিশ্মা নাথক কিন্তু বৰ্তমান সময়ত ইমান বিতৰ্কিত হৈ থকাৰ পিছতে সেইগৰাকী কৰিশ্মা নাথক তেওঁক নিমন্ত্ৰণ দিয়ে নাম ভাগিলৈ তেওঁৰ নাম পৰিৱেশন কৰিবলৈ। এইগৰাকী কৰিশ্মা নাথক চাবৰ কাৰণে মানুহৰ কিন্তু হেতা ওপৰা লাগে, কাৰণ বৰ্তমান সময়ত মানুহে চিনাকি মুখ এখন চাব বিচাৰে। মানুহে আসল যে কৃষ্টি সংস্কৃতি সেইবোৰ একাংশ মানুহে কিন্তু লাহে লাহে পাহৰি যাব ধৰিছে। মানুহে বিতৰ্কিত মানুহবোৰক চাব বিচাৰে, বিতৰ্কিত মানুহজনৰ লগতে ফটো উঠিব, বিতৰ্কিত মানুহজনকে গৈ কমেণ্ট বক্সত গৈ তেওঁকে কিন্তু গালি পাৰিব। এয়াই হৈছে বৰ্তমান সময়ত একাংশ মানুহৰ স্বভাৱ, আৰু তাৰ কাৰণে এনেবোৰ মানুহে কিন্তু আমাৰ কৃষ্টি সংস্কৃতিক এনেদৰে আমাৰ পুৰণিকলীয়া যি গীতমান, সেই গীতমানক এনেদৰে বিকৃত কৰিবলৈ সাহস পায়। বাকী এই বিষয়ত আপোনালোকে কি ভাবে? মোৰ মনৰ কথাখিনি আপোনালোকক জনাইছোঁ, আপোনালোকে এই বিষয়ত কি ভাবে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। হয়তো মোৰ ক'ৰবাত ভুল হ'ব পাৰে, আপোনালোকে আপোনালোকৰ মতামতখিনি জনাব তলৰ কমেণ্ট বক্সত, মই আপোনালোকৰ মতামতৰ কাৰণে অপেক্ষা কৰিম। পুনৰ লগ পাম এনেধৰণৰ কিছু নতুন খবৰে। ধন্যবাদ।